ডায়াবেটিস, কেন্সাৰ আদিৰ পাছত ব্ৰেইন টিউমাৰ আজিৰ সময়ত এটা সাধাৰণ ৰোগত পৰিণত হৈছে। শৰীৰত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা কলাৰ বাবে মগজুৰ যিকোনো অংশত গোটমৰা বা টিউমাৰ সৃষ্টি হ'ব পাৰে। এই টিউমাৰত কোষবোৰ দ্ৰুতগতিত বিকশিত হয় আৰু ই মগজুৰ কামত বাধা প্ৰদান কৰে। এই টিউমাৰ বহু কাৰণত হ'ব পাৰে। আজি আমি আপোনালোকৰ সৈতে কেইটামান ৰিস্ক ফেক্টৰ কথা আলোচনা কৰিম, যাক মানুহে সহজতে আওকাণ কৰে, কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকে এটা ডাঙৰ সমস্যাত পৰিব। আচলতে ব্ৰেইন টিউমাৰ কিয় হয়? আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম ব্ৰেইন টিউমাৰৰ 5টা বিশেষ কাৰণ। প্ৰথমটো হৈছে জেনেটিক্স বা জিনীয়। কিছুমান মানুহৰ জিনীয়ভাৱে মগজুৰ টিউমাৰ প্ৰৱণতা থাকিব পাৰে। উদাহৰণস্বৰূপে কিছুমান বংশগত অৱস্থা যেনে নিউৰোফাইব্ৰোমেটছিছ, টাইপ 1 বা টাইপ 2, লি ফ্ৰাউমেনি চিণ্ড্ৰম বা টৰ্কট চিণ্ড্ৰমে মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। দ্বিতীয়তে মোবাইল ফোন। মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে ব্ৰেইন টিউমাৰৰ সৃষ্টি কৰিব পাৰে। যদিও এই সন্দৰ্ভত বিজ্ঞানীসকল একমত হোৱা নাই, তথাপিও দেখা গৈছে অত্যাধিক আৰু দীৰ্ঘদিন ধৰি মোবাইল ফোন ব্যৱহাৰ কৰিলে মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কিছুমান পৰামৰ্শৰ মতে ইয়াৰ সম্পৰ্ক ফোনটোৱে উৎপন্ন কৰা তাপ আৰু ইয়াৰ বিকিৰণ দুয়োটাৰ সৈতে হ'ব পাৰে। তৃতীয়তে পৰিৱেশৰ বিষাক্ত পদাৰ্থ। কিছুমান ৰাসায়নিক পদাৰ্থ বা বিষাক্ত পদাৰ্থ যেনে কীটনাশক বা দ্ৰাৱকৰ সংস্পৰ্শলৈ আহিলে মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। চতুৰ্থতে দুৰ্বল জীৱনশৈলী। কিছুমান জীৱনশৈলীৰ কাৰকে যেনে প্ৰচেছড খাদ্য বেছিকৈ গ্ৰহণ কৰা বা ফল-মূল আৰু শাক-পাচলি কমকৈ গ্ৰহণ কৰা আৰু শৰীৰৰ কাৰ্যকলাপৰ অভাৱে মগজুৰ টিউমাৰৰ বিকাশত অৰিহণা যোগাব পাৰে। আৰু চতুৰ্থতে বয়স। যিকোনো বয়সতে ব্ৰেইন টিউমাৰ হ'ব পাৰে, কিন্তু বয়সস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই বেছিকৈ দেখা যায়। আজি আমি আপোনালোকৰ সৈতে মাৰাত্মক ব্ৰেইন টিউমাৰ হোৱাৰ 5টাকৈ কাৰণ আলোচনা কৰিলোঁ। এই কাৰণসমূহৰ বাবে আমাৰ দেহত মাৰাত্মক ব্ৰেইন টিউমাৰ হ'ব পাৰে। গতিকে আজিৰ পৰা এৰাই চলক এনেবোৰ কাৰণ। সবল থাকক, সুস্থ থাকক। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।